হিমন্ত বিশ্ব শৰ্মাই ঢেকিয়াজুলি কি কয় আপোনাৰ বৰচলা মিটিঙত কি কৈছিলে যে 15 বছৰে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাবিলাকে নিজৰ সতীত্ব বচাব পৰা নাছিলে। বিপ্লৱ শৰ্মাই এনেকুৱা কথা কৈছে নেকি? কথাটো আপুনি চাব, হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰী সত্তাৰ প্ৰতি যিটো ভাবুকি আনিছে, আজি কলেজৰ প্ৰফেচাৰনি, ইউনিভাৰ্চিটিৰ প্ৰফেচাৰনি, টেটৰ টিচাৰ, অংগনবাদী কৰ্মী, আশা কৰ্মী, নাৰ্ছ, আমাৰ দিনত হাজাৰ হাজাৰ মহিলাক যিমান চাকৰি দিয়া হৈছিলে, ইয়াৰ মাজতো হিমন্ত বিশ্ব শৰ্মাও 15 বছৰ মন্ত্ৰী আছিলে। 15 বছৰ তেওঁ মন্ত্ৰী আছিলে। তেওঁ কি ধৃতৰাষ্ট্ৰৰ ভূমিকাত আছিল নেকি? তেওঁ যিবিলাকক চাকৰি দিছিলে ফটো আছে। সেই মহিলাখিনি আজি তেওঁ সন্দেহ আৰু অবিশ্বাসৰ আৱৰ্তলৈ ঠেলি দিছে নে নাই দিয়া? নাই কোৱা বিপ্লৱ শৰ্মাই, হিমন্ত বিশ্ব শৰ্মাই কৈছে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাৰ শালীনতা হানি কৰিছে। তেওঁ অহংকাৰ হৈছে। তেওঁ ভাবিছে কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাবিলাকক তেওঁ যদি অপমান কৰে, তেওঁ একো নহয়। ইয়াৰ প্ৰতিফলন তেওঁ দেখিবলৈ পাব। তেওঁ দেখিবলৈ পাব নাৰীৰ প্ৰতি যিটো অপমান, সেইটো দুৰ্যোধনে কৰিছিল, সেইটো ৰাৱণে কৰিছিল, সেইটো ল'ৰা ৰজাই কৰিছিল, আৰু 4 নম্বৰ বাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৰিছে, আৰু তাৰ প্ৰতিফলনো একেই হ'ব।